নমস্কাৰ, এই মুহূৰ্তৰ অন্য এটা ব্ৰেকিং নিউজ আপোনালোকৰ বাবে লৈ আহিছোঁ। ৰাজ্যৰ ৰাজপথত নিশা মৃত্যুৰ কিৰিলি এবাৰ শুনিবলৈ পোৱা গৈছে। দুটাকৈ পৃথক পৃথক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য। এই ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকৰ কৰুণ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। ৰঙিয়াৰ মৰাণজানৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে দুগৰাকীকৈ বাইক আৰোহী। আৰু আন স্থানতো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। কিছু বিশদ তথ্য আছে আমাৰ এই দুৰ্ঘটনা সন্দৰ্ভত আগবঢ়াম। ৰাজ্যৰ ৰাজপথত এতিয়া নিশাৰ ভাগত মৃত্যুৰ কিৰিলি। দুৰ্ঘটনা সংঘটিত হৈছে পুনৰ দুটাকৈ পৃথক পৃথক ভয়ংকৰ পথ দুৰ্ঘটনা। দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকৰ কৰুণ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। ৰঙিয়াৰ মৰাণজানৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে দুগৰাকীকৈ বাইক আৰোহী। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনে। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মৰাণজানৰ SSB কেম্পৰ সমীপৰ। মৰাণজানৰ SSB কেম্পৰ সমীপৰ এই ভয়ংকৰ এটা পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী ট্ৰাকে পালচাৰ বাইকত খুন্দা মাৰে, প্ৰচণ্ড খুন্দা মাৰে পালচাৰে, আৰু থিতাতে নিহত হৈছে চৌৰাকাৰাৰ চিৰাজুল হক আৰু নৰবোকাৰ ত্ৰিদীপ ডেকা। দুৰ্ঘটনাৰ পাছতেই তীব্ৰ যান জঁটৰো সৃষ্টি হৈছে ঘাইপথছোৱাত। ট্ৰাকখনৰ সন্ধানত এতিয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি আমি খবৰ লাভ কৰিছোঁ। মৰাণজানৰ SSB কেম্পৰ সমীপৰ এই ঘটনা। অন্যহাতে ডবকাৰ মদাৰতলিতো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিশাৰ এই পথ দুৰ্ঘটনাত নিহত হৈছে এগৰাকী শিক্ষক হাছেন আলী বৰভূঞা। দুৰ্ঘটনাতেই শিক্ষকজনে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। ডবকাৰ পৰা ভেলেউগুৰিৰ ঘৰ অভিমুখে শিক্ষকজন গৈ থাকোঁতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আৰু শিক্ষক বৰভূঞাৰ মৃত্যুত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। মদাৰতলী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছিলে হাছেন আলী বৰভূঞা, আৰু কালি নিশাৰ ভাগৰ এটা পথ দুৰ্ঘটনাটো মৃত্যুক আঁকোৱালি লয়। তাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। এফালে ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন শিক্ষকৰ মৃত্যু, আনহাতে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মৰাণজানৰ SSB কেম্পৰ সমীপৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, য'ত দুজনকৈ যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে আচলতে এই ঘটনা কেনেধৰণে সংঘটিত হ'ল বা কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে, অনুসন্ধান ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে। অভিযান ইতিমধ্যে আৰম্ভ হৈছে। তিনিজনকৈ লোকৰ কৰুণ মৃত্যু হৈছে কালি নিশাৰ ভাগত এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৰাণজানৰ SSB কেম্পৰ সমীপৰ, আৰু আনহাতে ডবকাতো ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিজনকৈ লোকৰ ইতিমধ্যেই মৃত্যু হৈছে। আৰু এই দৃশ্যাংশ আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ। এয়া হৈছে ডবকাৰ দৃশ্যাংশ। ডবকাত কালি নিশাৰ ভাগত যি পথ দুৰ্ঘটনা সংঘটিত হয় তাৰ পাছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আৰু শিক্ষকগৰাকীৰ আচলতে এই যি মৃত্যু, সেই মৃত্যু কোনোৱেও আচলতে গ্ৰহণ কৰিব নোৱাৰে। হাছেন আলী বৰভূঞা তেওঁ মধ্য ইংৰাজী বিদ্যালয়ৰ তেওঁ এগৰাকী শিক্ষক আছিলে ডবকাৰ। গতিকে তেওঁৰ এই যি মৃত্যু, ভেলেগুৰিৰ পৰা ঘৰ অভিমুখে গৈ থাকোঁতে সেই মৃত্যু হোৱাৰ পাছতে এতিয়া অঞ্চলজুৰি শোকাকুল পৰিৱেশ। আৰু ঠিক একেদৰে ৰঙিয়াতো একেই পৰিৱেশ। ৰঙিয়াত যি ঘটনা সংঘটিত হ'ল, এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাৰ এটা মৰাণজানৰ SSB কেম্পৰ সমীপৰ এই ঘটনা সংঘটিত হৈছে। পালচাৰ বাইকেৰে তেওঁলোক গৈ আছিল, আৰু তেনেতেই দুৰ্ঘটনাগ্ৰস্ত হৈছে পালচাৰ বাইকখন, আৰু থিতাতে দুইজনকৈ যুৱকৰ মৃত্যু হয়। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে। বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই সাধাৰণতে পাইছোঁ
শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াত আৰু ছাৰহঁত আহিল এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে মানুহকেইটা চিনি পোৱা নাই মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই এজন ব্যক্তি তেখেত মদাৰতুলি স্কুলৰ এজন টিচাৰ আৰু বহুত ভাল মানুহ আছিলে তেখেতে কি কয় দবকাৰ পৰা আহি থাকোঁতে ঘৰ যাওঁতে কুকুৰ বচাবলগীয়া হোৱাত গাড়ীখন মানে ৰাস্তাত পাৰ হৈ আহি বেলেগ এখন গাড়ী টাটা মোবাইলত আহি খুন্দা খায় এই গাড়ীখনৰ অৱস্থা এনেকুৱা হ'ল তেখেতক লাইফ কেয়াৰত নিয়া হৈছে কিন্তু ইতিমধ্যে মই গম পাইছোঁ তেখেত ডেড হৈছে বুলি লাইফ কেয়াৰৰ ডক্টৰে হাছান আহমেদ